নমস্কাৰ কম্পিটিশ্যন কেয়াৰৰ এডিটৰিয়েল এনালাইচিছ চিৰিজটোলৈ মই হৃদয় শৰ্মাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এই চিৰিজটোৰ এইটো দ্বিতীয়টি ভিডিঅ' আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ। ইয়াৰ আগতে আমি ফাৰ্ষ্ট ভিডিঅ' অলৰেডি আপলোড কৰি দিছোঁ। তাত আমি ইণ্ডিয়া আৰু ম্যানমাৰৰ ৰিলেশ্যনটোৰ কথা আমি পঢ়িছিলোঁ, হয়নে? তাৰপিছতে ইউনিফৰ্ম চিভিল কোড এণ্ড ইণ্ডিয়া এই যিটো টপিক, এই টপিকটো খুব বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে নিউজত পায়ে আছে যে ইউনিফৰ্ম চিভিল কোড বিভিন্ন ৰাজ্যবিলাকে আনিব বিচাৰিছে। ইউনিফৰ্ম চিভিল কোড ইণ্ডিয়াত এজ এ হোল ইণ্ডিয়াত এখন ইউনিফৰ্ম চিভিল কোড আনিব বিচাৰিছে। গতিকে এই বস্তুটো হয়নো কি, কিয় ইমান নিউজত আছে, কিয় ইউনিফৰ্ম চিভিল কোড আনিব বিচাৰিছে, গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি পাবলৈ চেষ্টা কৰিম, ঠিক আছে? গতিকে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ ধুনীয়াকৈ এই ভিডিঅ'টি চাই গৈ থাকিব। আৰু এই ভিডিঅ'টোৰ যিখিনি PDF কপি হ'ব, সেই PDF কপিটো আপোনালোকে ধুনীয়াকৈ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে? নহ'লে বা আমাৰ যিখিনি NMS গ্ৰুপত যিখিনি PPT দিয়া হয় তাতো আপোনালোকে পাই যাব। আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ দুটাকৈ গ্ৰুপ আছে, তাত আপোনালোকে এই এনালাইচিছৰ যিটো PDF আপোনালোকে এইটো পাই যাব, ঠিক আছে? গতিকে পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ বিষয়বস্তুলৈ। গতিকে ইতিমধ্যে মই ক'লোৱে যে ইউনিফৰ্ম চিভিল কোড এণ্ড ইণ্ডিয়া, যে এই ইউনিফৰ্ম চিভিল কোডটো হয় নেকি? হোৱাট ইজ UCC? দ্য UCC প্ৰপ'জ এ কমন ছেট অফ পাৰ্চনেল লজ। তো আমি ইয়াত গম পালোঁ যে এইটো পাৰ্চনেল লজৰ কথা কৈছে, মানে ব্যক্তিগত আইনৰ কথা কৈছে, হয়নে? এপ্লিকেবল টু অল ইণ্ডিয়ানছ regardless to their religion, aiming to establish equality and uniformity in matters like divorce, marriage, inheritance and adoption. গতিকে ইয়াত আপোনালোকে তিনিটা ৱৰ্ড দেখিবলৈ পাইছে, হয়নে? প্ৰথম ৱৰ্ডটো কি আছে? ইউনিফৰ্ম। ইউনিফৰ্ম মানে এটা কমন বস্তু, যেনেকৈ আমি স্কুল হওক কলেজত আমি যেনেকৈ ইউনিফৰ্ম পিন্ধিছিলোঁ, তো ইউনিফৰ্মটো সকলোৰে কাৰণে একেই হয়, হয়নে? দেখিবলৈ। গতিকে সেইটো কয় আমি ইউনিফৰ্ম। দেন চিভিল মানে যিবিলাক অসামৰিক, মানে চিভিল মানে যিটো আমি অসামৰিক বুলি ক'ব পাৰোঁ, হয়নে? আৰু কোড মানে কি? কোড মানে হৈছে তেনেকুৱা প্ৰচেছ য'ত প্ৰত্যেকটো বস্তু ধুনীয়াকৈ মেনশ্যন কৰা থাকিব, ঠিক আছে? চ' এই বস্তুটোকে তেওঁলোকে কি কৈছে? ইউনিফৰ্ম চিভিল কোড, মানে দেশত এটা ইউনিফৰ্ম আনিব খুজিছে চিভিল কোডবিলাকৰ ক্ষেত্ৰত, ঠিক আছে? আৰু চিভিল কোড বা চিভিল যিবোৰ মেটাৰ্ছ হ'ব সেইবোৰ কি কৈছে তেওঁলোকে? মেৰেজ হ'ব পাৰে, ডিভ'ৰ্চ হ'ব পাৰে, ইনহেৰিটেঞ্চ হ'ব পাৰে বা এডপশ্যন হ'ব পাৰে। মেৰেজ আৰু ডিভ'ৰ্চটো আপোনালোকে গম পালে। ইনহেৰিটেঞ্চবোৰ কেনেকুৱা হয়? যে পৈতৃক সম্পত্তি কোনে পাব কোনে নাপাব তাক লৈ বহুত সময়ত মাটি বাৰীলৈ মানুহৰ কাজিয়া লাগে, সম্পত্তি লৈ কাজিয়া লাগে। সেইবোৰক লৈও কিছুমান নিয়ম আছে, তো সেইবোৰকো UCCত আনিব খুজিছে। দেন এডপশ্যন ৰিলেটেড যিবোৰ আমাৰ বৰ্তমান আইন কানুন আছে সেইখিনিও তেওঁলোকে ইউনিফৰ্ম চিভিল কোডত আনিব বিচাৰিছে, ঠিক আছে? গতিকে আমি ইণ্ডিয়াত যদি চাব যাওঁ, আমাৰ ইণ্ডিয়াত টু ডিফাৰেণ্ট টাইপছ অফ লজ আছে। এটা কি হ'ল? চিভিল লজ, হয়নে? চিভিল লজ আমি পালোঁ। দেন আৰু এটা কি লজ আছে আপোনালোকে জানে, সেইটো হ'ল ক্ৰিমিনেল লজ, হয়নে? ক্ৰিমিনেল লজ। চিভিল লজে কি কৰে আমি ইতিমধ্যে গম পালোঁ, চিভিল মেটাৰ্ছবিলাক কৰিব। ক্ৰিমিনেল লজবিলাকে কি কৰিব? ক্ৰিমিনেল মেটাৰ্ছবোৰ কৰিব। তাৰ কাৰণে আমাৰ IPC আছে, হয়নে? CRPC আছে, ঠিক আছে? গতিকে এই IPC CRPCয়ে ক্ৰিমিনেল মেটাৰ্ছবোৰ চাব। যোনে ৰেপ কৰিব, মাৰ্ডাৰ কৰিব, চুৰ কৰিব, ডকাইত কৰিব, এনেকুৱা ধৰণৰ যিবিলাক সমাজৰ কাৰণে ব্যাধি বুলি কয়, সমাজৰ কাৰণে বেয়া যিবোৰ কাম সেইবোৰ যোনে কৰিব সেইবোৰক IPC বা CRPCৰ আণ্ডাৰত শাস্তি দিয়া হ'ব। আৰু এই IPC আৰু CRPCৰ নাম দুটাকৈ সলনি কৰা হৈছিলে, মই NMS চিৰিজত আপোনালোকক কৈছিলোঁৱেই, হয়নে? গতিকে সেইটো আপোনালোকে চাব লাগিব। সেইটো আপকামিং এইবাৰ প্ৰিলিমছৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়, যথেষ্টখিনি ইম্পৰ্টেণ্ট। এইটো ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন ডেফিনেটলি আহিব পাৰে, হয়নে? গতিকে সেইটো বস্তু মই আৰু পুনৰাই নকওঁ। গতিকে আমি ইয়াত দুটাকৈ কথা দেখা পালোঁ, কিন্তু আমি ইয়াত বেছিকৈ কি পঢ়িম? আমি পঢ়িম ইউনিফৰ্ম চিভিল কোডৰ বিষয় বা চিভিল মেটাৰ্ছখিনি আমি পঢ়িম, ঠিক আছে? ইয়াত কি দিছে? While currently different religious communities in India are governed by their own personal
laws based on their respective scriptures and customs. গতিকে কি কৰা হৈছে আপোনালোকে জানে যে আমাৰ ইণ্ডিয়াত পাৰ্চনেল লবোৰ বেলেগ বেলেগ ধৰ্মৰ কাৰণে বেলেগ বেলেগ আছে হিন্দুজৰ কাৰণে হিন্দু ল আছে মুছলিমৰ কাৰণে মুছলিম ল আছে বা আমাৰ কিছুমান ট্ৰেডিশ্যনেল যিবিলাক ট্ৰাইবছ আছে তেওঁলোকৰ কিছুমান কাষ্টমাৰী ল আছে হয়নে গতিকে এই বিভিন্ন ধৰ্ম বা বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ বিভিন্ন বিভিন্ন কিছুমান নিজৰ পাৰ্চনেল ল আছে গতিকে সেই পাৰ্চনেল লবোৰ তেওঁলোকে কি কৰিব বিচাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এখন ইউনিফৰ্মিটি আনিব বিচাৰিছে যে সকলো ধৰ্মৰ কাৰণে এই যিবোৰ চিভিল মেটাৰ যেনেকৈ মেৰেজ হওক ডিভোৰ্চ হওক ইনহেৰিটেঞ্চ হওক এইবোৰত যাতে আমাৰ বেলেগ বেলেগ লজবোৰ থাকিব নালাগে এখনে ল হ'ব লাগে মেৰেজৰ ক্ষেত্ৰত যদি কোনোবাই কিবা অপৰাধ কৰিব সেই লখনৰ মতে তেওঁক সেইখিনি পানিছমেণ্ট দিয়া হ'ব ডিভোৰ্চৰ ক্ষেত্ৰতো সেই একেটাই হ'ব হিন্দু হওক মুছলিম হওক বা বেলেগ কমিউনিটিৰে হওক ঠিক আছে ইনহেৰিটেঞ্চ অফ প্ৰপাৰ্টি পৈতৃক সম্পত্তিৰ যিটো ইনহেৰিটেঞ্চ কোনে পাব কোনে নাপাব এই বস্তুটোক লৈ আমাৰ বিভিন্ন বিভিন্ন ধৰ্মৰ নামতনো কিয় বেলেগ ল লাগে হয়নে এটা ধৰ্মৰ বা এখন ল হ'লেই হৈ যায় পৈতৃক সম্পত্তিটো কেনেকৈ ভাগ কৰা হ'ব কি কৰা হ'ব তাৰ কাৰণে আমাৰ বিভিন্ন ধৰ্মৰ নিজৰ নিজৰ ল প্ৰয়োজন নাই হয়নে গতিকে সেই ধৰণৰ বস্তুবিলাকত তেওঁলোকে সংলগ্ন কৰি পেলাই ইউচিচিখন আনিবলৈ বিচাৰিছে ঠিক আছে সেইটো কথা ইয়াত কৈছে দ্য ইউচিচি সিক্স টু ৰিপ্লেচ দিছ উইথ এ ছিংগল সেকুলাৰ কোড এইটো সেকুলাৰ বুলি কৈছে তেওঁলোকে হয়নে আচ্ছা গতিকে ইউচিচিটো আমাৰ কনষ্টিটিউশ্যনৰ ক'ত মেনশ্যন আমি পাওঁ নেকি ডেফিনেটলি পাওঁ ক'ত পাওঁ আৰ্টিকল নম্বৰ 44 আৰ্টিকল নম্বৰ 44 ক'ত পাওঁ আমি এইটো পাওঁ আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিজ যাক আমি কি বুলি কওঁ চমুকৈ DPSPs বুলি কওঁ হয়নে গতিকে এই DPSPsবোৰ বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে পলিটিৰ কাৰণে চাব লাগিব যিদৰে ফাণ্ডামেণ্টেল ৰাইটছবোৰ আমি চাব লাগে হয়নে ঠিক সেইদৰে DPSPsখিনি বহুত ইম্পৰ্টেণ্ট হয় হয়নে গতিকে আৰ্টিকল 44 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ DPSP পাৰ্টটোত ইউনিফৰ্ম চিভিল কোডৰ কথা মেনশ্যন আছে আৰ্জিং দ্য গভৰ্ণমেণ্ট টু ষ্ট্ৰাইভ টুৱাৰ্ডছ ইটছ ইমপ্লিমেণ্টেশ্যন গতিকে গভৰ্ণমেণ্টে বহুত বেছি বিচাৰি আছে যে এই DPSPটো বা এই আৰ্টিকলটো আমি আনিব লাগে বা ইউনিফৰ্ম চিভিল কোড আমি ইণ্ডিয়াত আনিব লাগে ঠিক আছে আপোনালোকে হয়তো বেছিক বস্তুখিনি জানে মই এইখিনি কোৱাৰ প্ৰয়োজন নাই ষ্টিল মই কৈ দিছোঁ যে ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSPৰ মাজত পাৰ্থক্যনো কি পাৰ্থক্যটো এনেকুৱা ধৰণৰ হয় যে ফাণ্ডামেণ্টেল ৰাইট যদি কোনো ব্যক্তিয়ে কোনো সংস্থাই যদি বা গভৰ্ণমেণ্টে যদি ফাণ্ডামেণ্টেল ৰাইটছ ৰাইজৰ বা চিটিজেনৰ ভংগ কৰে তেতিয়াহ'লে সেই ব্যক্তিজনে বা সেই ইণ্ডিভিজুৱেলজনে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত কি কৰিব পাৰিব তেওঁ নিজৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ছেফটিৰ কাৰণে কোৰ্টত কেছ ফাইল কৰিব পাৰিব কিন্তু সেই প্ৰভিজনটো DPSPৰ ক্ষেত্ৰত নাই DPSPখিনি লিগেলাইজ নহয় সেইখিনি যদি কোনোবাই ভায়োলেট কৰে তাৰ এগেইনষ্টত কোনো ধৰণৰ কেছ ৰুজু কৰা নহ'ব হয়নে গতিকে সেইটো কাৰণে আমাৰ কি আছে দুটাকৈ আৰ্টিকল আছে আৰ্টিকল 32 আছে হয়নে যাক আমি কি বুলি কওঁ কনষ্টিটিউশ্যনেল ৰেমেডি বুলি কওঁ হয়নে দেন 226 আৰ্টিকল আছে যিটো আমাৰ কি হয় হাইকোৰ্টৰ কাৰণে হয় ৰিট পিটিশ্যন ফাইল কৰাৰ কাৰণে ঠিক আছে গতিকে এইবোৰ বস্তু একেবাৰে বেছিক বস্তু হয় ঠিক আছে 32 এণ্ড 226 ঠিক আছে চ' 32 আণ্ডাৰত আমি সুপ্ৰিম কোৰ্ট যাব পাৰোঁ আৰু 226 আণ্ডাৰত আমি হাইকোৰ্টত যাব পাৰোঁ ইন দ্য ফৰ ছিকিং ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে অ'কে দেন হিষ্টৰিকেল কণ্টেক্সটো আমি অকণমান চাই লওঁ আৰ্লি ছ'চিয়েল ৰিফৰ্মছ গতিকে ছ'চিয়েল ৰিফৰ্মছ কথা মই আগতেও NMSA এডিষ্টত কৈছোঁ আপোনালোকক যে ছ'চিয়েল ৰিফৰ্ম যিখিনি আমাৰ ইতিমধ্যে হৈ গৈছিলে সেই ৰিফৰ্মছখিনি আপোনালোকে চাব লাগিব খুব বেছি ইম্পৰ্টেণ্ট হয় মডাৰ্ণ হিষ্ট্ৰী পইণ্ট অফ ভিউৰ পৰা চ' কি হৈছিলে আমাৰ এনেকুৱা নহয় যে ৰিফৰ্মছটো যে অকল আমি এতিয়া আনিব খুজিছোঁ আমাৰ যিখিনি ধৰ্মৰ যিখিনি কিছুমান নিগেটিভ এলিমেণ্টছ আছিলে সেই এলিমেণ্টছখিনি এনেকুৱা নহয় যে আমি এতিয়া ইউনিফৰ্ম চিভিল কোড আনি পেলাই আমি আনিব বিচাৰিছোঁ সেইখিনি বস্তুৰ ওপৰত ইয়াৰ আগতো আজিৰ পৰা 200 বছৰ আগতেও ৰিফৰ্মছ হৈছে কেনেকুৱা ৰিফৰ্মছ হৈছে আপোনালোকে গম পায় যে significant changes in personal laws began in 19th centuries গতিকে 1900 শতিকাতে কি হৈছিলে significant changes in personal laws আৰম্ভ হৈছিলে হয়নে কেনেকুৱা ধৰণৰ হৈছে with the abolition of sati গতিকে সতীদাহ প্ৰথা যিটো আছিলে সেইটো এবলিশ কৰা হৈছিলে কোনে কৰিছিলে under the spearhead by ৰাজা ৰামমোহন ৰায় গতিকে ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে আমি পঢ়িছোঁৱেই হয়নে চ' এইটো কি বুলি কয় লেণ্ডমাৰ্ক ৰিফৰ্মছ বুলি কয় সতীদাহ প্ৰথা সেইখিনি সময়ত বন্ধ কৰা হৈছিলে বহুত ডাঙৰ কথা 1827
আজিৰ পৰা প্ৰায় 200 বছৰ বুলি ক'ব পাৰোঁ আমি, যদি 200 বছৰ নহয় ফুল্লি, বাট প্ৰায় 200 বছৰ বুলি আমি ধৰি ল'লোঁ এপ্ৰক্স। গতিকে আজিৰ পৰা 200 বছৰ আগত ইণ্ডিয়াৰ সমাজখন কিমান বেছি কনজাৰভেটিভ আছিলে। গতিকে এনেকুৱা কনজাৰভেটিভ এখন ছ'চাইটিত বা সমাজ এখনত এনেকুৱা ধৰণৰ লেণ্ডমাৰ্ক ৰিফৰ্মছ অনাটো সেইখিনি সময়ত বহুত সৰু কথা নাছিলে। আজি আমি ডেমক্ৰেচি আহিলোঁ, আমাৰ কনষ্টিটিউশ্যন আহিলে, আজি বহুতখিনি আমি বেটাৰ কণ্ডিশ্যনত আছিলোঁ। সেইখিনি সময়ত ব্ৰিটিছাৰ্ছবিলাকে আমাক শাসন কৰি আছিলে। গতিকে সেইখিনি সময়ত আমাৰ ছ'চিয়েল ছিষ্টেমটো বহুত বেলেগ আছিল। গতিকে সেই সময়ত এনেকুৱা ধৰণৰ ৰিফৰ্মছ অনাটো সঁচাকৈ, আৰু এই ব্যক্তিবোৰ সেইটো কাৰণে আমি সদায় ৰিমেম্বাৰ কৰিব লাগে। সেইটো কাৰণে হয়তো আমি হিষ্ট্ৰী ছাবজেক্টটোত আমি এওঁলোকৰ বিষয়ে পঢ়োঁ, হয়নে? দেন কাষ্ট ডিজেবিলিটিজ ৰিমুভেল এক্ট এখন আহিছিলে 1850, ঠিক আছে? কাষ্ট ডিজেবিলিটিজ ৰিমুভেল এক্ট এইখনো আছিলে ছ'চিয়েল ৰিফৰ্ম এক্ট বুলি আমি ক'ব পাৰোঁ। দ্য হিন্দু উইড'জ ৰিমেৰেজ এক্ট 1856, হয়নে? কি কৰা হৈছিলে? ডিছমেণ্টেলিং ডিছক্ৰিমিনেটৰী ছ'চিয়েল হাইৰাৰ্কিনেছ এণ্ড এম্পাৱাৰ্ছ উইড'জ। গতিকে যিসকলো বিধৱাসকলৰ যিটো পুনৰ বিয়া কৰা যিটো অধিকাৰ, সেইটো অনা হৈছিলে হিন্দু উইডো ৰিমেৰেজ এক্ট 1856। গতিকে এই যদি আপোনালোকে ৰিফৰ্মছবোৰ চায়, এই ৰিফৰ্মছবোৰ বহুত লেণ্ডমাৰ্ক হয়। উইডো ৰিমেৰেজৰ ক্ষেত্ৰত আজিও আমাৰ ছ'চাইটিখন ক'ৰবাত নহয় ক'ৰবাত কি আছে, কনজাৰভেটিভ হৈ আছে, হয়নে? এইবোৰ আমি সমাজতে আমি বাসিন্দা হয়, আমি চহৰ অঞ্চলত কিছু লোক থাকোঁ, কিছু লোক আমি গাঁও অঞ্চলত থাকোঁ। গতিকে আমি এইবোৰ বস্তু আমি সমাজত দেখিয়ে আছোঁ। গতিকে আজিৰ দিনতো আমি উইডো ৰিমেৰেজটো ইমান বেছি একচেপ্ট কৰিব নোৱাৰোঁ, হয়নে? সমাজত আজিও সেই বস্তুটো একচেপ্টেঞ্চটো খুব কম। গতিকে সেইখিনি সময়তে তেওঁলোকে উইডো ৰিমেৰেজ এক্টৰ কথা তেওঁলোকে আনিছিলে। কোনে? ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে ব্যক্তিসকলে আনিছিলে। গতিকে বহুত ডাঙৰ কথা আছিলে। played a crucial role in advocating for these reforms, paving the way further enhancement. গতিকে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এই বস্তুটো বহুত বেছি ক্ৰুচিয়েল ৰোল এটা প্লে কৰিছিলে ইন টাৰ্মছ অফ উইডো ৰিমেৰেজ এক্ট, ঠিক আছে? গতিকে এইটো আমি হিষ্টৰিকেল কণ্টেক্সটো আমি অকণমান পঢ়িলোঁ। দেন হিন্দু কোড বিল এখন আছিলে। দ্য হিন্দু কোড বিল 1955-56 was a major attempt to codify Hindu personal laws and promote gender equality. গতিকে ইয়াৰ পিছত কি হ'ল? আমাৰ ভাৰতবৰ্ষখন স্বাধীন হ'ল, হয়নে? স্বাধীন হোৱাৰ পিছত কি হ'ল? আমাৰ মুছলিম যিখিনি লজ আছিলে আৰু হিন্দু লজ যিখিনি আছিলে সেইখিনি প্ৰায় একেই থাকিলে। কিন্তু 1955-56ত কি হ'ল? হিন্দু যিবোৰ আমাৰ লজ আছিলে, কিছু পাৰ্চনেল লজ, সেইবোৰক কডিফাই কৰাৰ কাৰণে এটা চেষ্টা চলোৱা হ'ল। এইটো 1955-56ৰ সময়, ঠিক আছে? আৰু কিছু বস্তু আমাৰ চেঞ্জ অনাও হ'ল। তাৰ ফলত কি হ'ল? আমি দেখিবলৈ পাইছোঁ it resulted in various significant legislations like Hindu Marriage Act, Hindu Succession Act, and other reforming inheritance marriages practices within the Hindu community. গতিকে 1955-56ত আমি কিছু হিন্দু পাৰ্চনেল ল যিবিলাক আছিলে সেইবোৰ আমি কডিফাই কৰিবলৈ সক্ষম হ'লোঁ। কিন্তু মুছলিম পাৰ্চনেল লৰ ক্ষেত্ৰত সেইটো বস্তু সম্ভৱ হৈ নুঠিলে, ঠিক আছে? সেইবোৰ ল তেনেকুৱাকৈ থাকিলে। বা আদাৰ যিবিলাক আমাৰ কমিউনিটিজ আছে তেওঁলোকৰ এই লজবিলাক ক'ৰবাত নহয় ক'ৰবাত কডিফাই হৈ নাথাকিলে, ঠিক আছে? গতিকে সেই বস্তুটোকে এতিয়া ক'ৰবাত নহয় ক'ৰবাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৈছে যে হিন্দু হওক, মুছলিম হওক বা অন্য যিবিলাক ধৰ্ম আছে, গোটেইবোৰ ধৰ্মৰে যিবিলাক পাৰ্চনেল লজ আছে চিভিল মেটাৰ্ছৰ কাৰণে, সেই লবোৰ আমি কি কৰিম? এতিয়া এখন কমন ল হিচাপে আমি আনিবলৈ চেষ্টা কৰিম, ঠিক আছে? গতিকে ইয়াৰ ফেভাৰত কিছুমান মানুহে ডেফিনেটলি কথা ক'ব, যোনে ছাপৰ্ট কৰিব UCC-টো ইণ্ডিয়াত ইমপ্লিমেণ্ট হ'ব লাগে। চ' তেওঁলোকে কি ধৰণৰ কথা কৈছে আমি অকণমান চাওঁ। প্ৰপনেণ্টছ ফৰ UCC argue that it is essential for achieving gender equality. গতিকে জেণ্ডাৰ ইকুৱেলিটি তেওঁলোকে প্ৰমোট কৰিব বুলি কৈছে। আপোনালোকে যদি বস্তু এটা মন কৰে, দুখনকৈ আমি ৰিফৰ্মছ পঢ়িলোঁ। কি পঢ়িলোঁ? উইডো ৰিমেৰেজ আৰু এবলিশ্যন অফ সতী। এই দুখন যদি আমি লৰ কথা আমি চাওঁ, তাত কোনটো ছেকশ্যন অফ ছ'চাইটিক টাৰ্গেট কৰা হৈছে? এইটো হৈছে ওমেন, হয়নে? ওমেনৰ কথা ইয়াত মেনশ্যন কৰা আছে। গতিকে সতীদাহ প্ৰথাটোত কি হৈছিলে? ওমেনজনীক জ্বলাই দিয়া হৈছিলে। উইডো ৰিমেৰেজ মানে বিধৱাজন কোন আছিলে? হাজবেণ্ডজন মৰি যোৱাৰ পিছত ওমেনজনে বিধৱা হয়। তেখেতক আমি কেনেকৈ কাৰণ সেইখিনি সময়ত বহুত কম বয়সতে ছোৱালীবিলাকক বিয়া দিয়া হৈছিলে। তাৰ ফলত কি হয়? বহুত কম বয়সতে তেওঁলোক বিধৱা হয়। তেওঁলোকৰ বাকী জীৱনৰ লাইফটো বহুত এনেই তেওঁলোকে
অতিবাহিত কৰিব লগা হয় গতিকে তেওঁলোকে এটা সেই কম বয়সতে যদি তেওঁলোকৰ নিজৰ জীৱনটো শেষ হৈ নাযায় তেওঁলোকে যে নতুনকৈ জীৱনটো পুনৰ বা আৰম্ভ কৰিব পাৰে সেই বস্তুটোৰ কাৰণে বিধৱাসকলৰ পুনৰ বিবাহৰ যিটো প্ৰচেষ্টা সেইটো তেওঁলোকে আনিবলৈ খুজিছিলে সেইটো কাৰণে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সমাজৰ পৰা বহুতখিনি ক্ৰিটিচাইজ পাবলৈ সক্ষমো হৈছিলে কিন্তু বহুত মানুহে তেওঁক বেয়া পাইছিলে অবভিয়াছলি আমি যেতিয়া ৰিফৰ্মছ কৰিব চেষ্টা কৰোঁ বহুতে আমাক বেয়া পাবই হয়নে গতিকে সেইটো কাৰণে আপোনালোকে যদি চায় এই কথাত কি দিয়ে জেণ্ডাৰ ইকুৱেলিটি গতিকে জেণ্ডাৰ ইকুৱেলিটিটো প্ৰমোট কৰা হ'ব কাৰণ এটা ছেকশ্যন ওমেন ছেকশ্যনটো বহুত ভালনাৰেবল হৈ আছিলে হয়নে গতিকে জেণ্ডাৰক আমি ইকুৱেল কৰিব পাৰিম মেল ফিমেল আমি এটা ইকুৱেল সমান নেচাৰত আমি আনিব চেষ্টা কৰিম UCCৰ ফলত ঠিক আছে এজ কাৰেণ্ট পাৰ্চনেল লজ বেছড অন চাৰ্টেন ৰিলিজিয়াছ sometimes contain discriminatory provisions against women ঠিক আছে লবিলাকত কি হয় জেনেৰেলি ওমেনবিলাকক বেছি ডিছক্ৰিমিনেটৰি কৰা হয় ঠিক আছে they also advocate for national integration এটা দেশৰ উই ফিলিং এটা আহিব উই ফিলিং মানে এখন দেশ এখন কানুন টাইপ হ'ব বা এখন ল টাইপ হ'ব সেইটো আমাক এটা ইন্টিগ্ৰেশ্যন নেশ্যনেল ইন্টিগ্ৰেশ্যন জাতীয়তা ৰাষ্ট্ৰীয়তাবাদ যিটো কয় সেইটো প্ৰমোট কৰিব বুলি তেওঁলোকে কৈছে বিলিভিং এ কমন লিগেল চিষ্টেম can foster a sense of unity and belonging among the diverse communities গতিকে এই ডাইভাৰ্ছ কমিউনিটি যিখিনি আছে ইণ্ডিয়া ইজ এ ডাইভাৰ্ছ কাণ্ট্ৰি বুলি আমি জানো হয়নে ভাৰতবৰ্ষখন এখন বিভিন্ন ধৰ্ম বিভিন্ন জাতিৰে গঠিত এখন দেশ হয় গতিকে এই ডাইভাৰ্ছ কাণ্ট্ৰিখনত আমি এটা যদি আমি নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ দৰে আমি বস্তু এটা আনিব পাৰোঁ সেইটোৱে আমাৰ মাজত এটা আমি যে এক হৈ আছোঁ ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ আমি পঢ়োঁ হয়নে নহয় গতিকে আমি সকলো যে লগ লাগি এই দেশখনত আছোঁ মিলা প্ৰীতিৰে সেইটো এটা ইণ্টিগ্ৰেশ্যনৰ বস্তুটো ইয়াক ৰিপ্ৰেজেণ্ট কৰা যাব হয়নে দেন কি দিছে চিম্প্লিফাইং দ্য লিগেল চিষ্টেম গতিকে লিগেল চিষ্টেমটো চিম্প্লিফাই হ'ব হয়নে তাক ইজি হ'ব তাক হেৰি কৰিবৰ কাৰণে জাষ্টিফাই কৰিবৰ কাৰণে বা ইজি হ'ব কি তাক আমি কোৰ্টত আমি সেই কেছটো লাগিবৰ কাৰণে কাৰণ আপোনালোকে গম পায় যে কোৰ্ট হাইকোৰ্ট হওক সুপ্ৰিম কোৰ্ট হওক বা আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টবিলাকেই হওক অলৰেডি অভাৰবাৰ্ডেন হৈ আছে হয়নে ইমান লাৰ্জ নাম্বাৰ অফ কেছেছ তাত পেণ্ডিং হৈ আছে যাৰ ফলত তেওঁলোকে সময়ত কি কৰিব পৰা নাই মানুহক জাষ্টিছ ডেলিভাৰী কৰিব পৰা নাই গতিকে আমি যদি এনেকুৱাকৈ এখন কোডিফাই কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুতখিনি কোৰ্টৰ সময়ো বাচি যাব কাৰণ হিন্দু ধৰ্মৰ মানুহখিনিয়ে বেলেগকৈ কোৰ্টত ফাইল কৰিব কেছ মুছলিম ধৰ্মৰ মানুহখিনিয়ে বেলেগকৈ কোৰ্টত কেছ ফাইল কৰিব ফলত আমাৰ পেণ্ডেঞ্চি অফ কেছেছখিনি বাঢ়ি বাঢ়ি গৈ থাকিব যিহেতু অলৰেডি আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন এটা বহুত ডাঙৰ ৱৰ্ল্ডৰ হায়েষ্ট পপুলেট কাণ্ট্ৰি আমি ইণ্ডিয়াখনেই হয় বৰ্তমান সময়ত হয়নে নহয় গতিকে লিগেল চিষ্টেমটো চিম্প্লিফাই কৰিবলৈ চেষ্টা কৰা হ'ব বুলি কৈছে ইজ আনাদাৰ আৰ্গুমেণ্ট ইন নেভিগেটিং ডিফাৰেণ্ট লজ কেন বি কনফিউজিং এণ্ড ইনকনচিষ্টেণ্ট বুলি কৈছে কনফিউজিং হ'ব আৰু ইনকনচিষ্টেণ্ট হ'ব ঠিক আছে কনচিষ্টেঞ্চি নাথাকিব দেন আপহোল্ডিং দ্য কনষ্টিটিউশ্যনছ প্ৰিন্সিপলছ অফ ইকুৱেলিটি এণ্ড নন ডিছক্ৰিমিনেশ্যন গতিকে আমাৰ নন ডিছক্ৰিমিনেটৰী যিটো নেচাৰ আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত নন ডিছক্ৰিমিনেশ্যনৰ কথা মেনশ্যন কৰা আছে আপোনালোকে মোক জনাবচোন ফাণ্ডামেণ্টেল ৰাইটছ মই কৈ দিলোঁ কিন্তু ফাণ্ডামেণ্টেল ৰাইটছৰ কোনটো আৰ্টিকলত মেনশ্যন কৰা আছে যে আমি ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ কোনো ব্যক্তিক ধৰ্ম হওক ব্যক্তি হওক তেওঁ কাষ্ট লৈ পেলাই তেওঁ জাতি লৈ পেলাই বা তেওঁৰ ৰেছ লৈ পেলাই বা তেওঁৰ ছেক্স লৈ পেলাই আমি কি কৰিব নোৱাৰোঁ ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ সেইটো ক'ত মেনশ্যন কৰা আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল is a core motivation ensuring equal rights for all citizens regardless of their faith গতিকে যিকোনো ধৰ্মৰ মানুহে কি কৰা হ'ব এটা ইকুৱেল ৰাইটছ পাব ঠিক আছে irrespective of their religion আৰু আমাৰ যিটো কনষ্টিটিউশ্যনৰ যিটো প্ৰিন্সিপলছ আছে ইকুৱেলিটি প্ৰিন্সিপলছটো সেইটো কি কৰা হ'ব সেইটো আপহোল্ডিং কৰা হ'ব বা সেইটো প্ৰমোট কৰা হ'ব যদি আমি এই UCCখন আনিব পাৰোঁ গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আৰ্গুমেণ্টছ দিছে আৰু এই আৰ্গুমেণ্টছখিনি আমাক ক'ত লাগিব এই কুৱেশ্যনটো GS পেপাৰটোৰ মেইনছত অহাটো মেক্সিমাম চান্স আছে ঠিক আছে এইটো পলিটিক্স খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ঠিক আছে গতিকে এই কুৱেশ্যনটো যেতিয়া আহিব চিম্পলকৈ সুধি নিদিয়ে যে হোৱাট ইজ UCC আপোনালোকৰ পৰা সুধিব যে UCCৰ যিটো ইমপ্লিমেণ্টেশ্যন তাৰ ফলত কি কি পজিটিভ কনচিকুৱেঞ্চেছ হ'ব পাৰে বা কি কি নিগেটিভ কনচিকুৱেঞ্চেছ হ'ব পাৰে বা ক্ৰিটিকেলি এনালাইজ UCC ইমপ্লিমেণ্টেশ্যন ইন ইণ্ডিয়া এনেকুৱাকৈ কুৱেশ্যনটো দিব পাৰে গতিকে তাত আপোনালোকে UCC ফেভাৰটো লিখিব লাগিব UCCৰ এগেইনষ্টটো লিখিব লাগিব গতিকে সেইখিনি এগেইনষ্টখিনি আমি পৰৱৰ্তী শ্লাইডছত আমি চাই লওঁ আকৌ কি কৈছে আৰ্গুমেণ্টছ ফৰ UCC ফেভাৰত কৈ আছে মানে এইটো ফৰ বুলি কৈছে ন ফৰত কি কৈছে আকৌ নেশ্যনেল ইণ্টিগ্ৰেশ্যন প্ৰপনেণ্ট বিলিভ UCC ক্যান ফষ্টাৰ চেন্স অফ
shared identity and belonging, strengthening the fabric of nation. গতিকে কেইটাই বস্তু হয়, বাট আমি এইটো অকণমান বেলেগকৈ লিখিছোঁ চ' ডেট পইণ্টছ কেইটামান দি দিছোঁ আপোনালোকক। ইয়াতে কিমানটা পইণ্ট চালোঁ আমি? 4টা পইণ্ট চালোঁ, হয়নে? ইয়াতো 4টা পইণ্ট দিছোঁ, 8টা পইণ্ট আপোনালোকৰ হ'লে মুখস্থ কৰি গ'লে তাৰ পৰা 4টা বা 5টা পইণ্ট আপোনালোকে লিখিব পাৰিব। ঠিক আছে, আমি অকণমান মেইনছৰ সময়ত কেনেকুৱা হয় বস্তুবোৰ, এতিয়া আমি যদিও প্ৰিলিমছৰ কাৰণে ফ'কাছ কৰিছোঁ, বাট 2-এটা কথা আমি মেইনছৰ কাৰণে ডিছকাছ কৰি যাম। কেনেকুৱা হয় যে মেইনছৰ সময়ত আমি সদায় 4টা পইণ্ট মুখস্থ কৰি যাব নালাগে। 4টা পইণ্ট মুখস্থ কৰিব, তাৰ পৰা 2টা যদি পইণ্ট আমাৰ মনত থাকে বা 3টা পইণ্ট মনত থাকে, তেতিয়া আমাৰ কণ্টেণ্টটো কমি যায়। আমি পইণ্টছ অকণ বেছিকৈ মনত ৰাখিব চেষ্টা কৰিব লাগে। 5টা বা 6টা পইণ্ট মনত ৰাখিলোঁ, তাৰ পৰা 4টা পইণ্ট আমি লিখিব পাৰিম। 1টা বা 2টা পইণ্ট অকণমান ইফাল সিফাল হ'বই, হয় নে নহয়? গতিকে আমি ইয়াত 8টা পইণ্ট দিছোঁ যে UCCৰ ফেভাৰত মানুহে কি কৈছে। এই 8টা পইণ্ট আপোনালোকে ভালকৈ চাই গ'লে ইয়াৰ পৰা 4টা বা 5টা পইণ্ট আপোনালোকৰ ডেফিনেটলি মনত থাকি যাব, হয়নে? কি কৈছে? বাই eliminating confusion arising from multiple personal laws, a UCC can simplify legal system, making easier to navigate and force. সেই বস্তুটো ইয়াত কোৱা আছে। আৰু আপহোল্ডিং কৰা হ'ব কি? core principles and non-discriminatory, এইটো আমি অলৰেডি চালোৱে। আৰু দেন কি আছে? addressing discriminatory practices within certain laws, particularly regardless of inheritance, property, women, a key driving force in UCC advocates. গতিকে এই পইণ্ট কেইটা ধুনীয়াকৈ আপোনালোকে চালে হ'ল কি কি কৈছে ইন ফেভাৰ অফ UCC। এতিয়া ইন এগেইনষ্ট অফ UCC আমি চাম। এগেইনষ্টত কিয়? ডেফিনেটলি কিছু ছেকশ্যন অফ পিপলে ক'ব যিটো UCC আহিলে এইখিনি আমাৰ নিগেটিভ কনচিকুৱেঞ্চেছ হ'ব পাৰে। চ' কি কৈছে? কনচাৰ্নছ এবাউট প্ৰটেক্টিং কালচাৰ, ৰিলিজিয়াছ আইডেণ্টিটিজ অফ মাইনৰিটি কমিউনিটিজ। গতিকে মাইনৰিটি কমিউনিটিজবিলাকৰ যিবিলাক কালচাৰ আছে, কাষ্টমছ আছে, ট্ৰেডিশ্যনছ আছে, সেইবোৰ ক'ৰবাত নহয় ক'ৰবাত হেৰাই যাব বুলি কৈছে যদিহে UCC আহি যায়। কাৰণ কমন হৈ যাব, সকলো ধৰ্মৰ কাৰণে একেটাই হৈ যাব। হোৱাৰ লগে লগে তেওঁলোকে যিটো আজি হাজাৰ হাজাৰ বছৰ বা শ শ বছৰ ধৰি যিটো কালচাৰ প্ৰেক্টিছ কৰি আহি আছে, যিটো তেওঁলোকৰ ৰিলিজন প্ৰেক্টিছ কৰি আহি আছে, তেওঁলোকৰ যিবিলাক কাষ্টমাৰী লজ আছিলে, সেইবোৰ নোহোৱা হৈ যাব বুলি কৈছে। আৰু ফলত কি হ'ব? তেওঁলোকৰ আইডেণ্টিটি ক্ৰাইচিছ হৈ যাব। মাইনৰিটিজ হয়, তেওঁলোকৰ পপুলেশ্যন কম আছে, চ' সেইটো এটা ডাঙৰ কনচাৰ্নছ বুলি কৈছে যদি UCC ইমপ্লিমেণ্ট হৈ যায়। দেন কি কৈছে? are often raise fair imposition of dominant majority values through UCC. গতিকে ডমিনেণ্ট যিখিনি মেজৰিটি পৰ্চন আছে তেওঁলোকৰ ডমিনেঞ্চ থাকি যাব আৰু মাইনৰিটিজবিলাক ক'ৰবাত না ক'ৰবাত লুপ্ত হৈ যাব বুলি কৈছে তেওঁলোকে। দেন কি কৈছে? পটেঞ্চিয়েল মিছইউজ বাই ষ্টেটছ টু এনফৰ্চ UCC বেছড অন মেজৰিটি পাৰ্চপেক্টিভ ইজ আনাডাৰ কনচাৰ্ণ, ৰেইজিং ফেয়াৰ বাই ছাপ্ৰেছিং মাইনৰিটি কাষ্টমছ এণ্ড ট্ৰেডিশ্যনছ। একেখিনি বস্তু অকণমান লেংগুৱেজটো চেঞ্জ কৰি দিছে। চ' ষ্টেটছবিলাকত মানে কি হৈছে? ৰাজ্যবিলাকৰ কথা কৈছে। বিভিন্ন ৰাজ্যত বিভিন্ন ট্ৰাইবেল পপুলেশ্যন আছে, হয়নে? আপোনালোকে জানে আমাৰ নৰ্থ ইষ্টখনৰে যদি আমি কথা কওঁ বা অসমৰ কথাই যদি কওঁ, অসমত বিভিন্ন ধৰ্মৰ মানুহৰ লগত বিভিন্ন জাতিৰ মানুহ বা বিভিন্ন ট্ৰাইবছ আছে, ট্ৰাইবেল পপুলেশ্যন যথেষ্টখিনি অসমত আছে। গতিকে প্ৰত্যেকটো ট্ৰাইবছৰে কিছুমান নিজা নিজা লজ আছে, হয়নে? গতিকে এই লবোৰ ইউনিফৰ্ম চিভিল কোড আহিলে ক'ৰবাত ন ক'ৰবাত হেৰাই যাব বুলি তেওঁলোকে এটা ভয় ভাৱ নিজৰ মনত তেওঁলোকে আনিছে। Then careful consideration and dialogue with all stakeholders including religious communities are emphasized by opponents advocating for consultative and inclusive approach before implementation. তেওঁলোকে কি কৈছে যে আমি দেশখন যিহেতু বহুত ডাইভাৰ্ছ হয়, বিভিন্ন বৈচিত্ৰ্যময় এখন দেশ হয়, গতিকে আমি UCCৰ দৰে বস্তুবোৰ আমি ডিৰেক্টলি এখন দেশত আনাটো ইমান সহজ নহয় বুলি কৈছে। ইয়াৰ কাৰণে আমি বিভিন্ন ধৰ্মৰ যিবোৰ বা বিভিন্ন কালচাৰ বা বিভিন্ন ট্ৰাইবছৰ যিবোৰ লিডাৰ আছে তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব, আলোচনাত আনিব লাগিব। সেইবিলাক ষ্টেক হোল্ডাৰ্ছ বুলি কৈছে তেওঁলোকে। হিন্দু হওক, মুছলিম হওক, শিখ হওক, জৈন হওক, খ্ৰীষ্টিয়ান হওক বা যিবিলাকবোৰ ট্ৰাইবেল পপুলেশ্যন আছে, গোটেইবোৰতে লিডাৰবিলাকৰ লগত আমি কথা পাতিব লাগিব, ডাইলগ এটা আনিব লাগিব। আৰু যদি আমি ইমপ্লিমেণ্ট কৰিব লগা আছে এইটো কেয়াৰফুল কনচিডাৰেশ্যন আৰু ডাইলগৰ মাজেৰেহে হ'ব। ৰাতিৰ ভিতৰতে আমি UCC ইমপ্লিমেণ্ট কৰি দিছোঁ বুলি আমি কৈ দিব নোৱাৰোঁ, হয়নে? গতিকে আমাৰ যিটো ডাইভাৰ্চিটি আছে, ডাইভাৰ্চিটি আমাৰ বৈশিষ্ট্যটো হয়, হয়নে নহয়? গতিকে আমাৰ ডাইভাৰ্চিটি আমাৰ বৈশিষ্ট্য হয়, ফিচাৰ্ছ হয়, গতিকে সেইটো বস্তু আমি হেৰাই দিব নোৱাৰোঁ। ঠিক আছে? তো সেই বস্তুটোকে ইয়াত আৰ্গুমেণ্ট ইন এগেইনষ্ট UCC কৈছে। দেন এক্সাম্পলছ এণ্ড ডেভেলপমেণ্ট। গতিকে কাৰেণ্ট কণ্টেক্সটত যদি আমি চাওঁ যে কি কৈছে? গোৱা এণ্ড উত্তৰাখণ্ড মডেলছ ফৰ UCC। গোৱা যদি আপোনালোকে চাই, যদি কুৱেশ্যনটো সোধে যে গোৱাত অলৰেডি UCC বা ইউনিফৰ্ম চিভিল কোড ইমপ্লিমেণ্ট হৈয়ে আছে, ঠিক আছে? 1867 মানতে কি কৰা হৈছিলে? গোৱাত UCC অনা হৈছিলে। আপোনালোকে গম পায় যে গোৱাখন কি আছিলে?
পৰ্তুগীজ কলনী আছিলে সেইখন পিছত স্বাধীনতাৰ বহুত বছৰ পিছত এই গোৱাখন লিবাৰেট কৰা হৈছিলে পৰ্তুগীজসকলৰ পৰা গতিকে গোৱা অলৰেডি ইণ্ডিয়াত UCC ইমপ্লিমেণ্ট হৈ আছে সো কি দিছে কাৰেণ্টলি ষ্টেণ্ডছ এজ অনলি ইণ্ডিয়ান ষ্টেটছ উইথ UCC গতিকে UCC ভাবিব নালাগে যে UCCটো আনিবই খুজিছে ইণ্ডিয়াৰ ক'তো UCC নাই সেইটো কাৰণে কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰিলিমছত আহিব পাৰে এইটো বস্তু যে ইণ্ডিয়াত বৰ্তমান UCC ক'তো নাই বুলি তেওঁলোকে ষ্টেটমেণ্টত দিব পাৰে বাট সেইটো কাৰেক্ট নহয় গোৱাত UCC ইমপ্লিমেণ্ট হৈ আছে তাৰমানে কি হ'ল 1867ত ইমপ্লিমেণ্ট হৈ গ'ল পৰ্তুগীজসকলে ইমপ্লিমেণ্ট কৰিলে তাৰপিছত দেশখন স্বাধীনতা পোৱাৰ পিছতো যেটো পৰ্তুগীজ কলনী আছিলে গতিকে তেওঁলোকে এই বস্তুটো কন্টিনিউ কৰি পেলাই থাকি গ'ল this could serve as potential model for nationwide implementation showcasing its practical application গতিকে অলৰেডি গোৱাত যেহেতু চলি আছে তেওঁলোকে এটা ইন ফেভাৰ অফ আৰ্গুমেণ্টছ দিব পাৰে যে গোৱাত যদি চলি আছে অন্যবোৰ ৰাজ্যটোতো কিয় নচলিব হয়নে ঠিক সেইদৰে উত্তৰাখণ্ড গভৰ্ণমেণ্টে ৰিসেন্টলি কি কৰিছে তেওঁলোকৰ নিজৰ লেজিসলেটিভ এসেম্বলিত অলৰেডি ইউনিফৰ্ম সিভিল কোডৰ যিখন বিল সেই বিলখন তেওঁলোকে পাস কৰি দিলে ইতিমধ্যে ঠিক আছে গতিকে যদি কোৱেশ্চনটো খুদে যে ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য আফটাৰ ইন্ডিপেন্ডেন্স যদি হয় যে কোনখন ষ্টেটত UCC ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে তেতিয়া হলে কিন্তু দ্যাট আনসাৰ উইল বি উত্তৰাখণ্ড আৰু অলৰেডি যদি খুদে যে UCC কোড এপ্লাই হৈ আছে তেতিয়া হলে কিন্তু গোৱা হ'ব বাট স্বাধীনতাৰ পিছত UCC প্ৰথমবাৰৰ কাৰণে যেটো আমাৰ কনস্টিটিউশনাল প্ৰসেস সেই প্ৰসেসটোৰ দ্বাৰা যদি এখন ৰাজ্য UCC ইমপ্লিমেণ্ট কৰিছে এখনে হৈছে উত্তৰাখণ্ড ঠিক আছে এই বস্তুৰ কনফিউজন ৰাখিব নালাগে গোৱাত স্বাধীনতাৰ আগৰ পৰাই UCC ইমপ্লিমেণ্ট হৈ আছে সো কি ক'লে ৰিসেন্ট লিগেল ডেভেলপমেন্ট আউটা হৈছে কি কৈছে the recent Kerala High Court judgment regarding Christian divorce laws striking down 1 year waiting period for mutual divorce highlight the ongoing legal discourse surrounding personal laws and quest for equality গতিকে আমি কলোৱে যে বিভিন্ন ধৰ্মৰ নিজৰ নিজৰ পাৰ্সোনাল লজবোৰ আছে ঠিক আছে ডিভোৰ্সৰ ক্ষেত্ৰত যেনেকৈ হিন্দু বা মুছলিমৰ আছে ঠিক সেইদৰে খ্ৰীষ্টান কমিউনিটিজ বিলাকৰো আছে গতিকে তেওঁলোকে ষ্ট্ৰাইক ডাউন কৰিছে 1 year waiting period for mutual divorce মিউচুৱেল ডাইভোৰ্সৰ কাৰণে যেটো পিৰিয়ড বান্ধি দিয়া হয় এবছৰৰ এই সময়টো তেওঁলোকে ষ্ট্ৰাইক ডাউন কৰিছে গতিকে এই ধৰণৰ ডেভেলপমেন্টবোৰ হৈ থাকিব এই টপিকটো খুব ইম্পৰ্টেন্ট হয় আমাৰ আৰু সেইটো কাৰণে আমি আলোচনা কৰিলো ভাবিলো এটো জিএস পেপাৰটোত বহুতখিনি হেল্প হ'ব গতিকে যিখিনি পইণ্টস ইয়াত দিছো সেইখিনি পইণ্ট আপোনালোকে লিখিলে 15 মাৰ্কছৰ হওক বা 10 মাৰ্কছৰ কাৰণে হওক সাফিসিয়েন্ট কন্টেন্ট আছে ঠিক আছে 15 মাৰ্কৰ হলে কোনো অসুবিধা নাই আৰু 10 মাৰ্কৰ হলেও আমাৰ অসুবিধা নাই গতিকে কনক্লুজনটো আমি দি দিছো এনেকুৱা ধৰণৰ need for a UCC এটো কনক্লুজনটো আমি দিছো debates over uniform civil code triggered by cases like Shah Banu কেছটো আপোনালোকে নিশ্চয় শুনিছে ট্ৰিপল তালাক ইণ্ডিয়াত ব্যান কৰা হৈছে গতিকে Shah Banu কেছটো ট্ৰিপল তালাকৰ লগত জড়িত হয় 2019 চনত কি কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ট্ৰিপল তালাকখন ব্যান কৰিছিলে underscore the urgency to harmonize diverse personal law for equitable justice ওকে মই কিন্তু আৰু এটা কথা আপোনালোকক কোৱা নহল হেতু হল যে যেতিয়া আমি কৰি আছিলো গোৱা আৰু উত্তৰাখণ্ডৰ বিষয় এটা কোৱেশ্চন হয়তো আপোনালোকৰ মনত আহিব পাৰে যে সাৰে কলে যে ইণ্ডিয়াত এখনে UCC হ'ব এখনে কমন ল হ'ব যদি তেনেকুৱাই হয় তেতিয়ালে গোৱা বা উত্তৰাখণ্ডত নিজৰ নিজৰ ষ্টেট বিলাকে কিয় UCC আনিব বিচাৰিছে বা অসম গভৰ্ণমেণ্টটো চিন্তা চৰ্চা কৰি আছে যে UCC অসমতো এপ্লাই কৰা হ'ব গতিকে এই বস্তুবোৰ কিয় আহিছে বা ষ্টেটস বিলাকে যদি UCC আনে ওভাৰঅল ইণ্ডিয়া যেটো UCC ৰ মডেলটো গুৰুত্বটো কি থাকিল গতিকে আপোনালোকে গম পায় যে 7 শিডিউলখনত কি বস্তু মেনশন কৰা আছে তিনিখন লিষ্ট মেনশন কৰা আছে হয়নে ইউনিয়ন লিষ্ট ঠিক আছে মই UL লিখি দিছো কনকারেন্ট লিষ্ট আৰু ষ্টেট লিষ্ট এই তিনিখন লিষ্টত কিছুমান আইটেম সংলগ্ন কৰা আছে তাত লিখা আছে যে ইউনিয়ন লিষ্টৰ যিবোৰ আইটেম হ'ব সেইবোৰত ইউনিয়ন গভৰ্ণমেণ্টৰ পাৱাৰ থাকিব ল আনিবৰ কাৰণে ষ্টেট লিষ্টত যিমানবোৰ আইটেম আছে তাত ষ্টেট গভৰ্ণমেণ্টে তাত ল বনাব পাৰিব হয়নে কিন্তু এই কনকারেন্ট লিষ্টখন এনেকুৱাখন লিষ্ট মই কোনে মাজত দিছো কনকারেন্ট লিষ্ট বুলি এই কনকারেন্ট লিষ্টত যিবোৰ আইটেম আছে বা যিবোৰ নিয়ম বান্ধি দিয়া আছে সেইবোৰৰ ওপৰত কি হ'ব both state government and central government can make laws গতিকে এই যেটো পার্সোনাল লজ বুলি যেটো বস্তু আছে এই পার্সোনাল ল বস্তুটো আমাৰ
কনকাৰেণ্ট লিষ্টত আছে সেইটো কাৰণে ইয়াত ষ্টেটো ল বনাব পাৰিব আৰু চেণ্ট্ৰেলো ল বনাব পাৰিব এইটো বহুত ইম্পৰ্টেণ্ট এটা পইণ্ট মই কৈ দিলোঁ আপোনালোকক পাৰ্চনেল লজ ঠিক আছে মই লিখি দিছোঁ পাৰ্চনেল লজ আৰ ইন কনকাৰেণ্ট লিষ্ট ঠিক আছে কনকাৰেণ্ট লিষ্ট লিখিবলৈ অকণমান অসুবিধা হয় মই CL বুলি শ্বৰ্ট ফৰ্মত লিখি দিছোঁ আপোনাক কনকাৰেণ্ট লিষ্টটো লিখি ল'লে হ'ল চ' পাৰ্চনেল লজ আৰ ইন কনকাৰেণ্ট লিষ্ট সেইটো কাৰণে ষ্টেটো ল আনিবলৈ পাৰিছে এইটো আমাৰ অনাৰেবল সেইখিনি সময়ৰে এজন কিৰেণ ৰিজিজু ছাৰ তেখেতে পাৰ্লিয়ামেণ্টত কৈছিলে যে ষ্টেট গভৰ্ণমেণ্টবিলাকেও কি কৰিব পাৰিব ইউনিফৰ্ম চিভিল কোড আনিব পাৰিব কাৰণ কিয় এইটো বস্তু কনকাৰেণ্ট লিষ্টত আছে যদি ইউনিয়ন লিষ্টত থাকিলে হয় তেতিয়া নোৱাৰিলে হয় কিন্তু আৰু ষ্টেট লিষ্টত থাকিলেতো ষ্টেটে পাৰিবই ডেফিনেটলি চ' ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এটা মই কৈ দিলোঁ এইটো কুৱেশ্যনো সুধিব পাৰে যে পাৰ্চনেল ল আৰ ইন হুইচ লিষ্ট ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট ষ্টেট লিষ্ট বা নান অফ দ্য এবভ এনেকুৱাকৈ 4টা অপশ্যন দি পেলাই সুধিব পাৰে তেতিয়াহ'লে শুদ্ধ আনচাৰটো কি হ'ব কনকাৰেণ্ট লিষ্ট হ'ব হৈ গ'ল ক্লিয়াৰ অ'কে চ' কনক্লুজনটো এইটোৱে দিলোঁ আমি যদি আপোনালোকৰ ফালৰ পৰা এটা কনক্লুজন দিব পাৰে ডেফিনেটলি কনক্লুজনটো এনেকুৱা নহয় যে মেণ্ডেটৰী যে মই যিটো দিছোঁ সেইটোৱে আপোনালোকে লিখিব আপোনালোকৰ ফালৰ পৰাও লিখিব পাৰে যদি ভাল কনক্লুজন আছে মই এটা মডেল আনচাৰ টাইপত আপোনালোকক এই টপিকটো কৰোৱাই দিলোঁ চ' ভেৰি ইম্পৰ্টেণ্ট টপিক আছিলে এনেকুৱাকৈ গুৰুত্বপূৰ্ণ টপিকবোৰ আমি ডিছকাছ কৰি যাম এই এডিটৰিয়েল চিৰিজটোত ইয়াৰ উদ্দেশ্য সেইটোৱে আছিলে মই ষ্টাৰ্টিঙতে কৈছিলোঁ যে আপকামিং মেইনছৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট টপিকছ আহিব আমাৰ আছাম ট্ৰিবিউন হওক দ্য হিন্দুত হওক সেইবোৰ বস্তু আমি কভাৰ কৰি যাম চ' ডেট মেইনছৰ সময়ত যাতে আপোনালোকে ইফাল দৌৰি পেলাই কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে দৌৰি থাকিব নালাগে যিখিনি টপিক আমি ইয়াত কৰাম সেইখিনি টপিক মোৰ দেন চাফিচিয়েণ্ট হ'ব ঠিক আছে গতিকে সেই প্ৰতিশ্ৰুতিৰে আজিৰ মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ আপোনালোকলৈ